নমস্কাৰ ই কক্ষালৈ স্বাগত মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 11 আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা এই পাঠটিৰ তিনিটা অংশ আমি ইতিমধ্যে আলোচনা কৰিছো এই পাঠটিৰ আজি আমি চতুৰ্থ অংশ পঢ়িম চতুৰ্থ অংশত পাঠটিৰ অনুশীলনীৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো আছে দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃতিপ্ৰাপ্ত অন্যান্য সংস্থা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দেশৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম-কাজ কৰে দেশ এখনৰ চৰকাৰে আৰ্থ সামাজিক উন্নয়নৰ বাবে বহু ধৰণৰ আঁচনি প্ৰস্তুত কৰে আৰু সেই আঁচনিসমূহ কাৰ্যকৰী কৰে লগতে কিছুমান কাৰ্যসূচীও লয় আৰু সেই কাৰ্যসূচীবোৰো চৰকাৰে সমাজত কাৰ্যকাৰী কৰে লগতে চৰকাৰে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সংস্থা গঠন কৰি দেশৰ আৰ্থ সামাজিক উন্নয়নত যিবোৰ কাম কৰিব লগা হয় সেইবোৰ সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা কৰে এতিয়া আমি খ নম্বৰ প্ৰশ্নটো পঢ়িম অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম লিখা অৰ্থনৈতিক উন্নয়নৰ কিছুমান নিৰ্দেশক আছে সেই কেইটা হৈছে ৰাস্তা ঘাট দলং গৃহ যাতায়াত যোগাযোগ জলসিঞ্চন খোৱা পানীৰ সুব্যৱস্থা বিদ্যালয় চিকিৎসালয় বিজুলী আৰু টেলিফোন সেৱাৰ যোগান বেংক সেৱা আদি ব্যৱস্থাবোৰে দেশৰ অৰ্থনৈতিক উন্নয়নৰ গতি তীব্ৰ কৰে এইবোৰকে উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় দেশ এখনৰ ৰাস্তা ঘাট দলং গৃহ নিৰ্মাণ খোৱা পানীৰ সুব্যৱস্থা জলসিঞ্চন বিদ্যালয় চিকিৎসালয় যাতায়াত আৰু বিজুলী যোগান লগতে বেংক সেৱা আদিবোৰে দেশৰ অৰ্থনৈতিক উন্নয়নত গতি তীব্ৰ কৰি তোলে আৰু সেইবোৰকে অৰ্থনৈতিক উন্নয়নৰ নিৰ্দেশক বুলি আমি কওঁ এতিয়া গ নম্বৰ প্ৰশ্নটো বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে হ্ৰস্বকালীন মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত অৰিহণা যোগায় সেইবোৰকে বিত্তীয় প্ৰতিষ্ঠান বোলে যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানে হ্ৰস্বকালীন মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ প্ৰদান কৰে আৰু সেই ঋণৰ যোগেদি ব্যক্তি এজনে স্বাৱলম্বী হয় ব্যৱসায় বাণিজ্য কৰাত তেওঁলোকৰ সহায় হয় তেনে প্ৰতিষ্ঠানবিলাককে বিত্তীয় অনুষ্ঠান বুলি কোৱা হয় এতিয়া খ নম্বৰ প্ৰশ্নটো হৈছে বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয় গ্ৰাহকক ঋণ প্ৰদান কৰে বেংকসমূহে গ্ৰাহকৰ ধনবিলাক বেংকত জমা ৰাখে আৰু লগতে সেই জমা ধনৰ পৰাই গ্ৰাহকক আকৌ ঋণ প্ৰদান কৰে এতিয়া 9 নম্বৰ প্ৰশ্নটো আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নামেৰে জনা যায় এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আহো নেটফিৰ সাহায্যত উৎপাদিত সামগ্ৰী ক'ত বিক্ৰী কৰা হয় নেটফি এটা প্ৰতিষ্ঠান হয় সেই প্ৰতিষ্ঠানৰ সাহায্যত কিছুমান বস্তু উৎপাদন কৰা হয় সেই বস্তুবোৰ ক'ত বিক্ৰী কৰা হয় সেই বস্তুবোৰ গুৱাহাটীৰ আমবাৰীত অৱস্থিত নেটফি হাটত বিক্ৰী কৰা হয় গুৱাহাটীৰ আমবাৰীত নেটফি হাট আছে আৰু তাত নেটফিয়ে উৎপাদন কৰা বস্তুসমূহ বিক্ৰী কৰা হয় এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহো 2 নম্বৰ ক প্ৰশ্নটো হৈছে আৰ্থ সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান দেশত কেন্দ্ৰীয় বেংক থাকে বাণিজ্যিক বেংক থাকে আৰু এই বাণিজ্যিক বেংকসমূহৰ কি কিনো অৱদান আছে আৰ্থ সামাজিক উন্নয়নত সেই বিষয়ে পঢ়ুৱা হয় বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়াত সঞ্চয়ৰ ভিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে কৃষক উদ্যোগপতি কাৰিকৰ আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্থ সামাজিক উন্নয়নত সহায় কৰে
বাণিজ্যিক বেংকসমূহে গ্ৰাহকে টকা জমা কৰে আৰু সেই টকাৰ পৰাই বেংকে আন গ্ৰাহকলৈ ঋণ প্ৰদান কৰে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকললৈ বেংকে ঋণ প্ৰদান কৰে কৃষক উদ্যোগপতি কাৰিকৰ শিক্ষক আদি সকলোলৈ ঋণ প্ৰদান কৰি দেশৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰে অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰী বৃহৎ পৰিমাণৰ পুঁজি বা মূলধনৰ প্ৰয়োজন হয় চৰকাৰী সাহায্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে বাণিজ্যিক বেংকে এই বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰে আৰু উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সেৱা আৰু সামগ্ৰী সকলোৱে লাভ কৰিব পাৰে বা উপভোগ কৰিব পাৰে অৰ্থনৈতিক ক্ষেত্ৰত যিবোৰ বৃহৎ উৎপাদনকাৰী আছে তেওঁলোকক বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয় মূলধনৰ প্ৰয়োজন হয় আৰু চৰকাৰৰ সহায় অবিহনে তেওঁলোকে সেই উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত বাণিজ্যিক বেংকে তেওঁলোকলৈ বৃহৎ পৰিমাণৰ ঋণ প্ৰদান কৰে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ আমি সকলোৱে উপভোগ কৰিব পাৰো এতিয়া ৩ নম্বৰটো হ'ল দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম-কাজ সুকলমে চলাই নিব পাৰে দেশৰ দুখীয়া কৃষকসকলে মহাজন বা আন ব্যক্তিগত খণ্ডৰ যিবোৰ ঋণ প্ৰদান কৰা মানুহ আছে বা তেওঁলোকৰ কোম্পানী আছে সেইবোৰৰ ওচৰলৈ নগৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ তেওঁলোকৰ নিজৰ যিবোৰ অৰ্থনৈতিক কাম-কাজ আছে সেইবোৰ সুচাৰুৰূপে চলাই নিয়াত বাণিজ্যিক বেংকে সহায় কৰে বাণিজ্যিক বেংকে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চ শিক্ষাৰ বাবে তেওঁলোকৰ ধাউতি বাঢ়ে শিক্ষা সমাপ্ত নকৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে এই ঋণ বেংকক ঘূৰাই দিব নালাগে আনকি শিক্ষা শেষ কৰাৰ 18 মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয় বাণিজ্যিক বেংকে ছাত্ৰ-ছাত্ৰীসকলকো উচ্চ শিক্ষাৰ বাবে ঋণ দিয়ে আৰু শিক্ষা যেতিয়ালৈ তেওঁলোকৰ সমাপ্ত নহয় তেতিয়ালৈ এই ঋণ পৰিশোধ কৰিব নালাগে শিক্ষা সমাপ্ত হোৱাৰ 18 মাহৰ পিছতহে তেওঁলোকে বাণিজ্যিক বেংকসমূহত ঋণ ঘূৰাই দিব পাৰে ইয়াৰ দ্বাৰা এই বাণিজ্যিক বেংকসমূহে ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা লাভ কৰাটো সহায় কৰে এতিয়া আমি খ নম্বৰ প্ৰশ্নটো পঢ়ো উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ পূব পৰিষদ আৰু উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত দুটা পৰিষদ আছে এটা হ'ল উত্তৰ পূব পৰিষদ আৰু উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম এই দুটাৰনো ভূমিকা কেনে ধৰণৰ হয় আমি পঢ়ো আহা উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ অৰ্থে 1971 চনৰ উত্তৰ পূব পৰিষদ আৰু 1995 চনত উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি গঠন কৰা হৈছিল উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহত বিত্তীয় সাহায্য মানে মূলধন পুঁজিৰ সাহায্য দিবৰ বাবে দুটা পৰিষদ গঠন হৈছিল এটা হ'ল উত্তৰ পূব পৰিষদ 1971 চনত গঠন হৈছিল আৰু এটা হ'ল উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি এই গঠন হৈছিল 1995 চনত উত্তৰ পূব পৰিষদ উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ মাজত সহযোগিতা সুসংহত প্ৰচেষ্টা আৰু ঐক্য বৃদ্ধি কৰিবলৈ গঠন কৰা হয় উত্তৰ পূব পৰিষদ উত্তৰ পূবত থকা ৰাজ্যসমূহৰ মাজত সহযোগিতা ঐক্যবদ্ধভাৱে কাম কৰিবলৈ গঠন কৰা হৈছিল আনহাতে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহ চিনাক্তকৰণ প্ৰতিপালন কৰাত সহায় কৰে আনহাতে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমে উত্তৰ পূবৰ ৰাজ্যসমূহৰ অঞ্চলসমূহৰ থলুৱা যিবোৰ সম্পদ আছে সেই সম্পদসমূহৰ উচিত ব্যৱহাৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰাত বা প্ৰকল্পসমূহ চিনাক্তকৰণ কৰাত সহায় কৰে উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খোৱাই বহুতো মূল্যৱান উদ্ভিদক ঔদ্যোগিক শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষি ভিত্তিক উদ্যোগ গঢ়াৰ
পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে নেটফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই কিছুমান মূল্যৱান উদ্ভিদসমূহক ঔদ্যোগিক শস্য হিচাপে স্বীকৃতি দিয়ে আৰু সেই শস্যসমূহৰ কৃষি কৰি বা খেতি কৰি উদ্যোগ গঢ়ি তোলাৰ বাবে তেওঁলোকে চেষ্টা কৰে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে কৃষি ঔষধি বৃক্ষৰোপণ ৰেশম শিল্প কুটিৰ শিল্প হস্ততাঁত আৰু বস্ত্ৰ শিল্প উৎপাদন শস্য হাঁহ কুকুৰা পালন গাহৰি পালন মীন পালন আদি দিশলৈ আৰ্থিক সাহায্য আগবঢ়ায় উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশলৈ আৰ্থিক সাহায্য আগবঢ়ায় কৃষি ঔষধি বৃক্ষৰোপণ ৰেশম শিল্প কুটিৰ শিল্প হস্ততাঁত বস্ত্ৰ শিল্প হাঁহ কুকুৰা পালন মীন পালন গাহৰি পালন আদি সকলো দিশলৈ নেটফিয়ে আৰ্থিক সাহায্য আগবঢ়ায় বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্ত পূৰণ কৰিব নোৱাৰে সেইসকল লোকক এই অনুষ্ঠানটিৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয় কিছুমান দুখীয়া লোকে বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব নোৱাৰে বেংকৰ ঋণ গ্ৰহণ কৰোঁতে বিভিন্ন চৰ্ত থাকে সেই চৰ্তসমূহ যেতিয়া পূৰণ কৰিব নোৱাৰিব তেতিয়া বেংকেও লোকসকলক লোন নিদিয়ে বা ঋণ নিদিয়ে সেই ক্ষেত্ৰত নেটফিয়ে ৰেহাই মূল্যত ৰেহাই সুদৰ হাৰত সেই ব্যক্তিসকললৈ ঋণ প্ৰদান কৰে নেটফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আছে বিভিন্ন আত্মসহায়ক গোট এনে ব্যৱস্থাৰে ফল নেটফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলেও যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে সেইবাবে কিছুমান ক্ষুদ্ৰ বিত্তীয় আঁচনি গ্ৰহণ কৰিছে আৰু সেই আঁচনিৰ দ্বাৰাই আত্মসহায়ক গোটসমূহ গঢ়ি উঠিছে এতিয়া আমি গ নম্বৰ প্ৰশ্নটো পঢ়ো আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আত্মসহায়ক গোটসমূহৰ গঠনৰ লক্ষ্য কিছুমান আছে আৰু উদ্দেশ্য কিছুমান আছে সেইবোৰ পঢ়োৱা হয় আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়া কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা আত্মসহায়ক গোট 10 গৰাকী 15 গৰাকী তেনেকুৱা মহিলাক লৈ গঠন কৰা হয় আৰু মহিলাক লৈ যেতিয়া সমূহীয়াভাৱে গঠন কৰা হয় তেতিয়া তেওঁলোকৰ মাজত শক্তি আৰু উদ্যম বেছিকৈ সৃষ্টি হয় উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা ঋণ গ্ৰহণ কৰাৰ সুবিধা লোৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰিবলৈ আত্মসহায়ক গোটসমূহৰ লক্ষ্য হয় উন্নয়নমূলক কাম কৰিলেহে আত্মসহায়ক গোটসমূহে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ পোৱা দেখা যায় গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰে আৰু আত্মসহায়ক গোটৰ সদস্যসকলে মহিলাসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা আমি দেখা পাওঁ গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা আৰু গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ মানে পইচা জমা কৰাৰ অভ্যাস গঢ়ি তোলা আত্মসহায়ক গোটৰ এটা লক্ষ্য গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া আৰু গ্ৰাম্য আত্মসহায়ক গোটসমূহ প্ৰায় গ্ৰাম্য অঞ্চলত দেখিবলৈ পোৱা যায় মানে গাঁৱৰ অঞ্চলত দেখিবলৈ পোৱা যায় আৰু গাঁৱৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতাৰ সৃষ্টি কৰা মানে আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা আত্মসহায়ক গোটসমূহে ঋণ দিয়া অনুষ্ঠানসমূহ বাণিজ্যিক বেংকসমূহৰ লগত যোগাযোগ স্থাপন কৰি ঋণ পোৱাটো গোটসমূহক সহায় কৰে ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নলৈ এই ভিডিঅ'টোত পঢ়িলো ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি 3 নম্বৰ প্ৰশ্নৰ পৰা পঢ়িম মই আশা কৰিছো তোমালোকে এই প্ৰশ্নকেইটা ভালদৰে বুজি পাইছা এতিয়া তোমালোকক এৰিছো ধন্যবাদ